হাছিলা বিলৰ পাছত এবাৰ উচ্ছেদ চলিব ৰাক্ষসিনী পাহাৰত বিৰোধী দলপতিৰ পত্ৰলৈ খাতিৰ নকৰে হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলপতিৰ পত্ৰ কোনে খাতিৰ কৰিব আকৌ এটো আকৌ কি অদ্ভুত কথা কলে কোৰ্টে অৰ্ডাৰ দিলে বেলেগ কথা এলওপি চিঠিত যদি ৰখি যায় মুখ্যমন্ত্ৰী তেওঁ হল দেখোন উচ্ছেদ খতম হৈ গল গোৱালপাৰা বেদখলমুক্ত হল হাছিলা বিলৰ 1555 বিঘা ভূমি যোৱা দুটা দিনত 640টা বাসগৃহ উচ্ছেদ কৰা গোৱালপাৰা প্ৰশাসনে আজিও পুৱাৰে পৰা আৰম্ভ কৰিলে উচ্ছেদ অভিযান অৱশিষ্ট 27টা বাসগৃহত পৰিল প্ৰশাসনৰ হাতুৰা কেইটামান ঘৰ বিলৰ বিপৰীত পাৰত থকাত যাব পৰা নাছিল প্ৰশাসনৰ এস্কেভেটৰ কিন্তু নাৱৰ ব্যৱস্থা কৰি বনোৱাৰ সহায়ত হাতুৰিৰে এইদৰে ভাঙি দিয়া হল পকী বাসগৃহ কেইটা সংখ্যালঘু দল সংগঠন আৰু বিৰোধী কংগ্ৰেছ এআইডিএফে বিৰোধিতা কৰি উচ্ছেদৰ হৈ মাত পাতিছিল যদিও আজি তৃতীয় দিনা সকলো আশা বাদ দিলে বেদখলকাৰীয়েও দুই দিনৰ টাইমত দিছে দুই দিনৰ টাইমত আমি বস্তুখিনি গুচাব পৰা নাই আমাৰ বহুত বস্তু বেয়া হৈ আছে আমি এখন ক'ত যাম ক'ত থাকিম কি খাম মানে এটা বস্তু খাওয়া বস্তু ঘুমাব দিয়া নাই পানী এক গিলাস দিয়া নাই আমাক আমি কেনেকৈ আছো ৰাতি বৰষুণৰ মাজতে আছো আমি বহুত কষ্টত আছো আমি বহুত দুখত আছো কি কম আৰু হিমন্ত চৰকাৰক কৈ লাভ নহ'ব আৰু দশক ধৰি বেদখলকাৰীৰ কবলত থকা হাছিলা বিলত উচ্ছেদ অভিযান শেষ হোৱাৰ পাছতেই গোৱালপাৰাক লৈ মুখ্যমন্ত্ৰীৰ আন এটা ঘোষণা শীঘ্ৰে উচ্ছেদ চলিব ৰাক্ষসিনী পাহাৰত প্ৰশাসনে চলাই আছে অভিযানৰ অন্তিম প্ৰস্তুতি গোৱালপাৰাত এটা উচ্ছেদ খতম হৈ গল দ্বিতীয় আৰু এটা উচ্ছেদ আছে মই যেটো এছেম্বলিত কৈছিলো ৰাক্ষসিনী পাহাৰ এতিয়া তাৰ কাৰণে যা-যোগাৰ আৰম্ভ হৈছে বিধানসভাত বিৰোধী দলপতিয়ে জান বিল জলাশয়ত উচ্ছেদ চলালেও আপত্তি নাথাকে বুলি কোৱাৰ উদ্ধৃতিৰে এইবাৰ মুখ্যমন্ত্ৰীয়ে ক'লে বেদখলকাৰী অসমৰ প্ৰাকৃতিক ভাৰসাম্য শেষ কৰি দিছে সোনকালে হাছিলা বিলৰ উচ্ছেদিত স্থান পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে খুব ধুনীয়া মই যাম দুই দিনতে আপোনালোকে ওলাব সেই যিখন বিল হৰছিলা বিল দীপৰ বিলতকৈ ডাঙৰ তাত মানুহ বহি লৈছিল 1500 বিঘাৰ এখন বিল তাতে মানুহ সোমাই লৈছিল গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিল আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি জান বিল জুৰি সংবাদ মাধ্যমক উদ্দেশ্যিও শিলহাকু আৰু বৰচলাৰ উচ্ছেদ অভিযানৰ কথা কৈ টিপ্পনী মুখ্যমন্ত্ৰীৰ বহুত জায়গাতো বেদখল আছে কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকৈ হ'ব যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰো তাৰ মানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ আমি তলৰ পৰা কাটিম তো ইমান দিন ৰাজনীতি কৰিলো আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক উল্লেখ্য যে হাছিলা বিলৰ উচ্ছেদক অগণতান্ত্ৰিক আৰু অমানৱীয় আখ্যা দি কংগ্ৰেছে মঙলবাৰে উচ্ছেদস্থলীলৈ গৈছিল যদিও প্ৰশাসনে প্ৰৱেশ কৰিবলৈ নিদিলে 8জনীয়া কংগ্ৰেছ বিধায়কৰ দলটো শিশু মহিলাসহ 4 সহস্ৰাধিক লোকক উচ্ছেদ কৰি হাছিলা বিলৰ 1555 বিঘা ভূমি বেদখলমুক্ত কৰিলে গোৱালপাৰা জিলা প্ৰশাসনে প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ যিবিলাক আমাৰ নীতি নিয়ম আছে সুপ্ৰিম কোৰ্টৰ ৰুলিং আছে মানৱ অধিকাৰ সনদ আছে 2015 চনত ফ্লাড এফেক্টেড মানুহৰ বাবে ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ যিখন অসম চৰকাৰৰ নিয়ম আছে এইবিলাক যেতিয়া উলংঘা কৰে তেতিয়া নিশ্চিতভাৱে ৰাইজৰ হকে মাত মতাটো আমাৰ দায়িত্ব সতীৰ্থ 10 জন বিধায়ক গৈছিল অঞ্চলটোলৈ যাবলৈ নিদিলে ৰ'দ বৰষুণ ছাত্ৰ ছাত্ৰী আছে গতিকে এই অন্যায়বিলাকৰ বিষয়ে আমি প্ৰতিবাদ কৰি আছো আৰু আমি ইয়াৰ ৰাইজৰ ওচৰলৈ গোটেইখিনি দাঙি ধৰিম আগন্তুক সময়ত ৰাইজে ইয়াৰ বিচাৰ কৰিব ইফালে উচ্ছেদৰ বিৰোধিতাৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দল আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উচ্ছেদস্থলীৰ 500 মিটাৰ সমীপত থকা আৰক্ষীৰ বেৰিকেডৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী উচ্ছেদিতক পুনৰ সংস্থাপন দিয়াৰ দাবী ৰাইজৰ দল আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি উচ্ছেদিত দুৰ্ভগীয়া লোকসকলক লগ ধৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লৈ তেওঁলোকৰ কাৰণে আমি অকণমান খোৱা বস্তু লৈ আহিছিলোঁ তো দেখিছে যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নীতি নিয়ম মানি অহাৰ পিছতো চৰকাৰ প্ৰশাসন পুলিচ বাহিনীয়ে আমাক ৰখাই দিছে আমাক যাব দিয়া নাই গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ